নিৰ্বাচন জিকক নিজিকক দলৰ প্ৰাৰ্থিত্ব প্ৰদানত হোৱা বিতৰ্কৰে পুনৰ উজলি উঠিছে জাতীয় কংগ্ৰেছ। কি ধুবুৰী, কি শোণিতপুৰ, কি নগাঁও, কি বৰাক, সৰ্বত্ৰ এতিয়া লাখ লাখ টনৰ বিনিময়ত কংগ্ৰেছৰ টিকট বিক্ৰীৰ বিস্ফোৰক অভিযোগ। অভিযোগ এইটোৱেই যে চাওক, কংগ্ৰেছ দলৰ নীতি আদৰ্শ যিটো আছিলে সেই নীতি আদৰ্শৰ পৰা কংগ্ৰেছ দল এতিয়া আঁতৰি গৈছে। আগতে কংগ্ৰেছে আমি যেতিয়া আগতে ইলেকশ্যন খেলিছোঁ, আমাক যিসকল লিডাৰে ইলেকশ্যনৰ টিকেট দিছিলে তেওঁলোকে আমাক ইলেকশ্যন খেলিবৰ কাৰণে উল্টা টকা দিছিলে। এতিয়া সম্পূৰ্ণ বিপৰীত। এতিয়া এখন বজাৰ, এই বজাৰত যোনে যিমান পইচা দিব পাৰে তাত কোনো যুক্তি অযুক্তিৰ কথা নাই, উপযুক্ত অনুপযুক্তৰ কথা নাই। গতিকে মই যিমানখিনি মোৰ হাতত ইনফৰ্মেশ্যন আছে, যিজন বৰ্তমানৰ প্ৰাৰ্থী সি আমাৰ জিলা পৰিষদ এলেকাৰ নাছিলে, তেওঁ নদুৱাৰৰ পৰা ট্ৰেন্সফাৰ কৰি নামটো আমাৰ জিলা পৰিষদত আনিছে। এইটো জানে একদম আমাৰ APCC প্ৰেচিডেণ্টৰ পৰা আৰম্ভ কৰি একদম ডিষ্ট্ৰিক্টলৈকে জানে সকলোৱে যে সেই মানুহজন আমাৰ ইয়াত নহয় আৰু তেওঁৰ গণভিত্তি নাই। তেওঁ যোৱা 5 বছৰ 5 মাইলৰ সভাপতি আছিল, বহুত দুৰ্নীতি কৰিছে, সেইবিলাক কথাও জানে। কিন্তু সেই কথাবিলাকৰ মূল্য নাই আজিকালি। এতিয়া হৈছে কি, কোনোবাই 25 লাখ, কোনোবাই 30 লাখলৈকে কৈছে। মই যিটো শুনিছোঁ যে আমিনুল ইছলাম বোলা যিজনক বৰ্তমান টিকেট দিছে কংগ্ৰেছ দলৰ ফালৰ পৰা জিলা পৰিষদৰ প্ৰাৰ্থী ভুমৰাগুৰি, তেওঁ 30 লাখ টকাৰ টিকেটটো আনিছে। গতিকে মই চিন্তা কৰি চাওক, কাক দিছে এই 30 লাখ টকাটো। মই যিমান জানো, ব্লক কংগ্ৰেছৰ সভাপতিৰ পৰা বিকাশ কলিতাৰ পৰা আৰম্ভ কৰি জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতি, আমাৰ APCCৰ জেনেৰেল ছেক্ৰেটেৰী ইনচাৰ্জ আছিলে শোণিতপুৰ জিলাৰ সঞ্জু বৰুৱা আৰু ভূপেন বৰা, এই সকলোৱে ভাগ পাইছে ইয়াত। গতিকে একদম মই শ্লেংলি কৈছোঁ, আৰু বহুতৰ পৰা পইচা লৈছে। সেই পইচাবিলাক তেওঁ শুনামতে ঘূৰাই দিব। তেওঁলোকৰ এমাউণ্টটো এওঁতকৈ কম আছিলে। গতিকে দাবী কৰি হয়তো 2-4জনৰ পইচা মাৰো যাব পাৰে, একো ডাঙৰ কথা নহয়। গতিকে এইবিলাক কাৰবাৰ চলিছে কংগ্ৰেছ দলত, অনিয়ম। এই অনিয়মৰ মাজত দলটো এতিয়া ৰখাতলৈ গৈছে, ডেড বডি। সেই ডেড বডিৰ পৰা সিহঁতে তেজ উলিয়াই খায়। দল ক'ত খাৰা হ'ব? দল চেছ কৰি দিলে সিহঁতে। গতিকে এয়া চাওক, আমি বৰ দুখ পাইছোঁ। কিন্তু এটা কথা, আপুনি টিকেটৰ পৰা বঞ্চিত হোৱাৰ কাৰণে এই অভিযোগ আনিছে নেকি? নহয়, এতিয়া চাওক, যেতিয়া মোৰ ব্লক কংগ্ৰেছৰ সভাপতি আছিল সেইটো সময়ত ভূপেন বৰা ডাঙৰীয়া মোৰ ঘৰত আহিছে। আহি পেলাই তেখেতে কৈছে যে মোক ৰাজনৈতিক সংৰক্ষণ দিব। আৰু সকলোৱে জানে মই কিমান তাত এটা প্ৰবল দাবীদাৰ আছিল আৰু মই ভাল কাম কৰিছোঁ। এতিয়া আপোনাৰ উদ্দেশ্য কি হ'ব? উদ্দেশ্যটো কি আৰু, আমি কংগ্ৰেছ দলৰ নীতি আদৰ্শ দেখিলে এইবিলাক নেতৃত্বৰ তলত আমি কংগ্ৰেছ কৰিব নোৱাৰোঁ। যেতিয়ালৈকে কংগ্ৰেছ দল চাফা নহয়, এই যে আজি যে সদায় নিউজত ওলাই থাকে ইটো সিটো, কিয় ওলায়? আজি মই শুনামতে শিৱামণি বৰা তেওঁ নিজৰ কেণ্ডিডেট দিব পৰা নাই, আসিফ নজৰে দিব পৰা নাই, নুৰুল হুদাই দিব পৰা নাই। এইবিলাক কিহৰ কাৰণে হৈছে? চব বস্তুত এইবিলাক ঘোটালাবাজি হৈছে, টকা পইচা ঘোটালাবাজি একদম 100%। এতিয়া আপুনি কি কংগ্ৰেছ প্ৰাৰ্থীজনক হৰুৱাব নেকি? কংগ্ৰেছৰ ডেফিনেটলি এইটো যিটো আমাৰ চাপ চেণ্টিমেণ্টৰ বিপৰীত হৈছে। আমি কৈছিলোঁ যে আমি 4জন মানুহে এপ্লাই কৰিছোঁ, তাৰে 3জন আমি স্থানীয় আছিল এই জিলা পৰিষদ এলেকাত। আমাৰ এটা কথা আছিল, এই 3জনৰ ভিতৰত যিকোনো এজনক দিলে আমি মানি ল'ম। কিন্তু গৈ পেলাই সেই চালানী আমদানি বেলেগৰ পৰা অহা দুৰ্নীতিগ্ৰস্ত এজন মানুহক দিছে, যিজন মানুহৰ ইয়াত কোনো সংগঠন নাই, যিজন মানুহ ইয়াত সাংগঠনিক কাম কৰা নাই, কোনো সামাজিক কাম কাজ কৰা নাই, সমাজৰ লগত কোনো ৰিলেটেড ব্যক্তি নহয়। এইটো আমি কিয় ভোট দিম? তেওঁলোকে যিটো ভাবিছে যে মুছলমান মানুহ মানে মাইনৰিটি হ'লেই কংগ্ৰেছক ভোট দিব, এই কথাটো আমি দেখাই দিব লাগিব নহয় যে মাইনৰিটি অকল অন্ধভক্ত নহয় কংগ্ৰেছৰ কাৰণে। যুক্তি যদি নাথাকে তেতিয়াহ'লে মাইনৰিটিয়ে উল্টা কাম কৰিব পাৰে। কাক জিকাব? এতিয়া চাওক, আমি আজি দিলদাৰ হুছেইন মোৰ বন্ধু, তেওঁ মোৰ লগত টিকেট দাবী কৰিছিল কংগ্ৰেছ দলৰ তৰফৰ পৰা। তেওঁ নিৰ্দলীয় হিচাপে আমি এতিয়া আজি কৰাইছোঁ, নমিনেশ্যন দিয়াইছোঁ, আমি সকলো আছোঁ। গতিকে আমি এই 2-4জন আপুনি ইয়াত দেখিছে, আমাৰ যে যোৱাকালি সন্ধিয়া যিটো মিটিং কৰিছোঁ 500 মানলৈ মিটিং কৰিছোঁ। এওঁ নিজিকালেও তাৰমানে বেলেগক জিকাব, কংগ্ৰেছক জিকিব নিদিয়ে? নহয়, এওঁৱে জিকিব আৰু কংগ্ৰেছ নিজিকে 100%। আৰু নিজিকাওঁ তাক, কংগ্ৰেছক নিজিকাওঁ, এই কথাত মানে আৰু কোনো হেৰি নাই, দ্বিমত নাই। গতিকে ইয়াত যে কংগ্ৰেছটো এই যে ডুবাইছে, তাৰ কাৰণে কংগ্ৰেছ নেতৃত্ব দায়ী। আজিৰ দিনত অসমৰ জনসাধাৰণ কংগ্ৰেছৰ ডুবোৱাৰ কাৰণে দায়ী নহয়।